সচিবালয়ে লাভ কৰিলে আন এটা ঠিকনা শুকুৰবাৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ সচিবালয় ফলত দিছপুৰৰ পিছত ৰাজ্য প্ৰশাসনে ডিব্ৰুগড়ত লাভ কৰিলে দ্বিতীয়টো কাৰ্যালয় এই সচিবালয়ৰ পৰা উত্তৰ অসম আৰু উজনি অসমৰ ৰাইজলৈ সেৱা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে উদ্বোধনী ভাষণত কয় উল্লেখ্য যে ডিব্ৰুগড় সচিবালয়ৰ পৰা উজনি অসমৰ 9খন জিলাই সেৱা লাভ কৰিব গুৱাহাটী ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ যোৰহাট মাজুলী গোলাঘাট লখিমপুৰ আৰু ধেমাজিৰ সকলো প্ৰশাসনিক কাম-কাজ এই সচিবালয়ৰ পৰা পৰিচালিত হ'ব এই সচিবালয়ত আছে প্ৰথম মহলাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় মুখ্য সচিবৰ কাৰ্যালয় ব্যক্তিগত মুখ্য সচিবৰ কাৰ্যালয় কনফাৰেন্স হল ভিডিঅ' কনফাৰেন্স হল ভিআইপি আৰু ভিভিআইপিৰ বিশেষ কোঠা আনহাতে তলৰ মহলাত আছে যুটীয়া সচিবৰ কাৰ্যালয় উপ সচিবৰ কাৰ্যালয় শাখা বিষয়াৰ কাৰ্যালয় শাখা কাৰ্যালয় আদৰণি কক্ষ আৰু অতিথিৰ কক্ষ ডিব্ৰুগড়ত আজি আমি মুখ্যমন্ত্ৰীৰ সচিবালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ মাহত 4টা দিন অসমৰ মুখ্যমন্ত্ৰী ডিব্ৰুগড়ত থাকিব আৰু ইয়াৰ উপৰিও উত্তৰ অসম আৰু উজনি অসমৰ 9খন জিলাৰ প্ৰশাসনিক কাম-কাজ ডিব্ৰুগড়ৰ পৰাই পৰিচালনা কৰাৰ বাবে প্ৰচেষ্টা কৰা হ'ব ইয়াৰ লগে লগে ডিব্ৰুগড়ত আমি অসম সচিবালয়ৰো সৰু সংস্কৰণ এটা স্থাপন কৰিম মন্ত্ৰীসকল বহিব পৰাকৈও আন এটা কাৰ্যালয় ইয়াত স্থাপন হ'ব মন্ত্ৰীসভাৰ বৈঠক বিচিৰ কনভেনশ্যন আদি অনুষ্ঠিত কৰিব পৰা কনভেনশ্যন হল ইয়াতে স্থাপন হ'ব আৰু ৰাজ্যিক ফাংচনসমূহ যাতে ডিব্ৰুগড়ৰ পৰা কৰিব পাৰি তাৰ বাবে 1000 আসন বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহও স্থাপন হ'ব এই ব্যৱস্থাবিলাকৰ জৰিয়তে লাহে লাহে ডিব্ৰুগড়ৰ পৰাই অসম প্ৰশাসনৰ কাম-কাজ অতি সুচলভাৱে চলাব পৰা হ'ব বৰাক উপত্যকাত মিনি ছেক্ৰেটাৰিয়েট আৰু ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু পৰৱৰ্তী সম্প্ৰসাৰণৰ জৰিয়তে অসমৰ প্ৰশাসনিক ব্যৱস্থাক আমি ৰাইজৰ ওচৰলৈ লৈ যাব পাৰিম আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ডিব্ৰুগড়ত মই প্ৰথম বহাৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি ডিব্ৰুগড়তে গ্ৰহণ কৰিম আপোনালোকক মুখ্য সচিব মহোদয়ে তাৰ বিষয়েও আপোনালোকক খন্তেক সময় পিছতে জনাব নিউজ ডেস্ক ৰিপৰ্ট আসাম টাইমছ পোষ্ট